নমস্কাৰ প্ৰাইভেট আছাম কেৰিয়াৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত মই কিছুমান জবৰ বিষয়ে আপোনালোকক ক'ম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ভেকেঞ্চিটো হ'ল আপোনালোকৰ GNRC মেডিশ্বপৰ পৰা আহিছে গুৱাহাটী। ইয়াতে 23টা পোষ্ট আছে আৰু ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্টটো হ'ল অফিচ এছিষ্টেণ্টৰ পোষ্ট হয় আৰু ইয়াতে পোষ্ট এটাই আছে। আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি লাগিব মিনিমাম গ্ৰেজুৱেট হ'লে হ'ব। যদি BA BCom বা BSc পাছ আছে তেতিয়াহ'লে হ'ব, কিন্তু ইয়াতে MBA যদি থাকে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিব। সেইটো এটা এডেড এডভান্টেজ বুলি ইয়াতে দিয়া আছে। আৰু এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব অফিচ এছিষ্টেণ্ট হিচাপে কাম কৰা বা বেক অফিচ ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰা বা এক্সিকিউটিভ এছিষ্টেণ্ট হিচাপে কাম কৰা। অফিচৰ কামখিনি আপোনালোকৰ জানিব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব মিনিমাম 1 year। আৰু ইয়াতে আপোনালোকৰ চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডছ দিয়া আছে আৰু ইনক্ৰিমেণ্ট হ'ব বেছড অন লাষ্ট CTC। 2 নম্বৰটো ইয়াতে আপোনালোকৰ জব ডেছক্ৰিপশ্যন কিছুমান দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। কি কৰিব লাগিব আৰু বা কি জানিব লাগিব আপোনালোকৰ ইয়াতে দিয়া আছে এইখিনি। এইখিনি চাই ল'ব, পঢ়ি ল'ব এটা এটাকৈ। 2 নম্বৰ পোষ্টটো হ'ল কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ। ইয়াতে 2টা পোষ্ট আছে আৰু ইয়াৰে কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন লাগিব। আৰু ইয়াতো আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কল চেণ্টাৰত কল চেণ্টাৰত কাম কৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'লে হ'ব 1 year। আৰু ইয়াতো আপোনালোকৰ চেলাৰী একেই বেষ্ট ইন ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডছ বুলি দিয়া আছে। আৰু ইয়াৰো কিছুমান জব ডেছক্ৰিপশ্যন আছে, এইখিনি আপোনালোকে পঢ়ি চাব এটা এটাকৈ। যেনেকৈ আপোনালোকে হিন্দী, ইংলিছ, আছামিজ ভালকৈ জানিব লাগিব। এইকেইটা ভাষাত আপোনালোকে ভালকৈ কথা ক'ব জানিব লাগিব আৰু কাষ্টমাৰৰ লগত কেনেকৈ কণ্টেক্ট কৰিব মানে কথা পাতিব লাগে সেইখিনি ইয়াতে জানিব লাগিব। এইবোৰ পঢ়ি চাব এটা এটাকৈ। তাৰ পিছৰ পোষ্টটো হ'ল আপোনালোকৰ চেলছ বয় ফৰ ষ্ট'ৰ। ইয়াতে 10টা পোষ্ট আছে ল'ৰাৰ কাৰণে আৰু কোৱালিফিকেশ্যন ইয়াতে HS পাছ লাগিব, মানে ক্লাছ 12 পাছ। আৰু ইয়াত এক্সপিৰিয়েঞ্চ নহ'লেও হ'ব, ফ্ৰেছাৰ বুলি দিয়া আছে। আৰু এক্সপিৰিয়েঞ্চ যদি থাকে তেতিয়াহ'লে ভাল। আৰু ইয়াতে ফ্ৰেছাৰৰ কাৰণে 10,000 চেলাৰী হ'ব। ইয়াতে দিয়া আছে ফৰ ফ্ৰেছাৰ 10,000 ইন হেণ্ড এণ্ড ফৰ এক্সপিৰিয়েঞ্চৰ কাৰণে হয়তো বেছি হ'ব, অলপমান এক্সপিৰিয়েঞ্চ থাকিলে বেছিকৈ দিব চেলাৰী। আৰু ইয়াতো কিছুমান জব ডেছক্ৰিপশ্যন আছে, সেইখিনি পঢ়ি যাব। ৰিচিভিং গুডছ ফ্ৰম ভেহিকেলছ এণ্ড ৰেকিংছ, বস্তু বাহিনী এইবোৰ গাড়ীৰ পৰা ৰিচিভ কৰিব লাগিব, সেইবোৰে ইয়াতে দিয়া আছে। এছিষ্টিং কাষ্টমাৰ্ছ উইথ শ্বপিং নিডছ, এইখিনি চাব, পঢ়ি যাব এটা এটাকৈ। 4 নম্বৰটো হ'ল আপোনালোকৰ ডেলিভাৰী বয়। ডেলিভাৰী বয়টো আপোনালোকৰ 10টা পোষ্ট আছে। ইয়াতো ক্লাছ 12 পাছ হ'লে হ'ব, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব। আৰু ইয়াতে আপোনালোকৰ ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুটাই এপ্লাই কৰিব পাৰিব। ইয়াতে ফ্ৰেছাৰৰ কাৰণে চেলাৰী একেই 10,000 আৰু এক্সপিৰিয়েঞ্চ থাকিলে হয়তো বেছি দিব। আৰু ইয়াতে জব ডেছক্ৰিপশ্যনখিনি ইয়াতো আছে কিছুমান, এইখিনি পঢ়ি চাব আপোনালোকে। আৰু ইয়াতে এইটো জব এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে দিয়া আছে এপ্লিকেশ্যন ফিজ নীল বুলি দিয়া আছে, দিব নালাগে ইয়াতে কোনো পইচা। আৰু যদি এপ্লাই কৰিব খোজে তেতিয়াহ'লে ইয়াতে চাই লওক, ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মিটিং দ্য এবভ should walk in with updated biodata and one passport size photo between 26 to 28 December 2023 and meet Mr. Prabal Pathak, GNRC Medishop Private Limited। তো যদি এপ্লাই কৰিব খোজে তেতিয়াহ'লে আপডেটেড বায়'ডাটাখনৰ লগত 1 কপি পাছপৰ্ট চাইজ ফটো ল'ব। আৰু 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আপোনালোকে GNRC মেডিশ্বপৰ ইয়াতে যিজন মানুহৰ নাম দিয়া আছে প্ৰবাল পাঠক বুলি, এই মানুহজনক গৈ কিনে আপোনালোকে লগ কৰিব। আৰু ইয়াতে আপোনালোকৰ সেইখিনিয়ে দিয়া আছে। ইণ্টাৰভিউ কোনকেইটা দিনত হ'ব, 26, 27, 28 3 দিন হ'ব। আৰু টাইম দিয়া আছে ৰাতিপুৱা 11টা বজাৰ পৰা ৰাতি 7টা বজালৈ। আৰু এটা এড্ৰেছটো চাই লওক, যোনে নাজানে GNRC মেডিশ্বপ অফিচটো ক'ত আছে নাজানে, এইখিনি এড্ৰেছ দিয়া আছে। GNRC কৰ্পৰেট অফিচ, বাইলেন নম্বৰ 1, উষা নগৰ, দিছপুৰ, শ্ৰীনগৰ, নিয়াৰ GNRC হস্পিটেল, দিছপুৰ। GNRC হস্পিটেলখনৰ কাষতে আছে। ইয়াতে পিন নাম্বাৰটো দিয়া আছে, এইটো এড্ৰেছত আপোনালোকে গুচি যাব। তো 2 নম্বৰ ভেকেঞ্চিটো হ'ল IASST গুৱাহাটী ৰিক্ৰুটমেণ্ট 2024
এইটো ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজিৰ পৰা আহিছে। এইটো প্ৰফেচাৰৰ ভেকেঞ্চি হয়। এইটো 3টা পোষ্ট আছে ইয়াত। ইয়াতে এছ'চিয়েট প্ৰফেচাৰ 3টা পোষ্ট আছে ক'লোঁ। আনৰিজাৰ্ভৰ কাৰণে এটা, OBCৰ কাৰণে এটা আৰু SCৰ কাৰণে এটা। আৰু ইয়াতে চেলাৰী লেভেল 13 দিয়া আছে। এইখিনি এইটো হয় লেভেল 13ৰ চেলাৰী। আৰু এজ লিমিট আপোনালোকৰ ইয়াতে 50 ইয়াৰ্ছলৈ হ'ব। আৰু কোৱালিফিকেশ্যনখিনি চাই লওক। কোৱালিফিকেশ্যনখিনি আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী লাগিব ইন এনি ব্ৰাঞ্চ অফ ফিজিক্স উইথ ফাৰ্ষ্ট ক্লাছ অৰ ইকুইভেলেণ্ট ইন টাৰ্মছ অফ গ্ৰেডছ অৰ মাৰ্কছ। সেইখিনি পঢ়ি ল'ব। আৰু PhD যদি আছে তেতিয়াহ'লে ভাল, ইয়াতে দিয়াই আছে। আৰু এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে 10 ইয়াৰ্ছ কাম কৰিব, মানে প্ৰফেচৰ হিচাপে কাম কৰা 10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু ডিজাইৰেবল কিছুমান দিয়া আছে কোৱালিফিকেশ্যন, এইখিনি যদি থাকে ভাল, নাথাকিলেও হ'ব। ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 21 জানুৱাৰী দিয়া আছে। আৰু ইয়াত এপ্লাই কৰিব খুজিলে কেনেকৈ এপ্লাই কৰিব লাগিব, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম। সেই লিংকটোত আপোনালোকে ক্লিক কৰি কিনে ডাইৰেক্ট ৱেবছাইটত গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ এমট্ৰনৰ পৰা আহিছে। এমট্ৰন জানে, এইটো এটা কি হয় জানে, চব নাম শুনিছে আগতে। 4টা ভেকেঞ্চি আহিছে, স্পেচিয়েলিষ্ট এণ্ড টেকনিচিয়ান পোষ্ট। 1 নম্বৰৰ পোষ্টটো হ'ল নেটৱৰ্ক এণ্ড ছিকিউৰিটি স্পেচিয়েলিষ্ট। ইয়াতে এটাই পোষ্ট আছে আৰু চেলাৰী 60,000 to 1,10,000। আৰু কোৱালিফিকেশ্যন লাগিব মিনিমাম 60% মাৰ্কছ BE বা BTech বা MCA MSc এইকেইটা যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে হ'ব। আৰু 60% থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিকেল টেকনিচিয়ান। 3টা পোষ্ট আছে আৰু চেলাৰী 25,000 to 40,000 হ'ব। আৰু কোৱালিফিকেশ্যন লাগিব ITI ইলেক্ট্ৰিকেল উইথ 2 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ, 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। আৰু ইয়াতে আপোনালোকৰ ভাষা জানিব লাগিব, অসমীয়া, ইংলিছ আৰু হিন্দী ভালকৈ জানিব লাগিব, এই 3টা ভাষা। আৰু চিটিজেন হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, PRC বা ভোটাৰ ID থাকিলে হৈ যাব আপোনালোকৰ। আৰু লাষ্ট ডেট ইয়াৰে এপ্লাই কৰাৰ 10 তাৰিখ, জানুৱাৰী 10 তাৰিখে হ'ব। আৰু এইটোত এপ্লাই কৰিব খুজিলে ইয়াৰো মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকত ক্লিক কৰি কিনে এপ্লাই কৰিব পাৰিব। পিছৰ 4 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডৰ পৰা আহিছে। একাউণ্টছ এছিষ্টেণ্টৰ পোষ্ট, এইটো কণ্ট্ৰেকচুৱেল পোষ্ট হয়, এইটো পাৰ্মানেণ্ট পোষ্ট নহয়। ইয়াতে একাউণ্টছ এছিষ্টেণ্টৰ এটাই পোষ্ট আছে আৰু ইয়াতে দিয়া আছে কিমান, মানে কেইবছৰৰ কাৰণে চাকৰিটো থাকিব, ইয়াতে দিয়া আছে 1 year, এক্সটেণ্ডেবল আপ টু 3 years, 3 বছৰলৈকে হয়তো বঢ়াবও পাৰে, কিন্তু বঢ়াব বুলি কোনো চিয়ৰ নহয়। কিন্তু এনেই 1 yearৰ কাৰণে ইয়াতে হ'ব বুলি দিয়া আছে। আৰু চেলাৰী দিব 28,500 পাৰ মান্থ আৰু 12% মাইনাছ হ'ব, ডিডাক্ট কৰিব চেলাৰীৰ পৰা। আৰু ডমিচাইল ইয়াতে দিয়া আছে, কেণ্ডিডেট মাষ্ট বি ডমিচাইল ইন দ্য ষ্টেট অফ আছাম, এইটো অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এজ লিমিট দিয়া আছে 21 to 38 years। আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, বিকম লাগিব উইথ একাউণ্টেঞ্চি স্পেচিয়েলাইজেশ্যন। যদি একাউণ্টছত মেজৰ আছিলে, একাউণ্টেঞ্চি ছাবজেক্ট যদি মেজৰ আছিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু 3 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। আৰু তাৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 6 মাহৰ। আৰু ইয়াতে কিছুমান ডিজাইৰেবল কোৱালিফিকেশ্যন দিয়া আছে, এইখিনি হ'লেও হ'ব, নহ'লেও হ'ব, হ'লে ভাল। ইয়াতে দিয়া আছে আপোনালোকৰ টেলি ERPত কাম কৰা যদি আপুনি জানে, টেলিত কাম কৰিব। আৰু GST ৰিটাৰ্ণ ফাইল কৰিব যদি জানে, TDSৰ কাম যদি জানে, প্ৰফেশ্যনেল টেক্সৰ কাম যদি জানে, অডিট প্ৰচেছ, এইখিনি যদি আপোনালোকে জানে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিব, আৰু নাজানিলেও হ'ব। আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াতে দিয়া আছে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ who are domiciled in the state of Assam may submit their application in the prescribed format in hard copy along with self-attested supporting documents to the address given below. যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, Part 9ৰ যিখন ফৰ্ম, ষ্টেণ্ডাৰ্ড ফৰ্ম যিখন গভৰ্ণমেণ্ট জব এপ্লাই কৰিলে সেইখন ফৰ্ম ফিল আপ কৰিব লাগে, সেইখন অনলাইনত ডাউনলোড কৰি ল'ব। তো সেইখন ডাউনলোড কৰি কিনে আপোনালোকে সেইখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি তাৰ লগতে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেইখিনি জেৰক্স কৰি কিনে এনভেলপৰ ভিতৰত ইয়াত দিয়া যিটো এড্ৰেছ দিয়া আছে, এই এড্ৰেছটোত আপোনালোকে বাই পষ্ট কৰিব লাগিব, নহ'লে নিজে গৈ কিনেও ড্ৰপ বক্সত আপোনালোকে
মানে এনভেলপখন দি আহিব পাৰিব। আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ দিয়া আছে 2nd জানুৱাৰী 2024 5টা বজালৈ, ইভিনিং 5টা বজালৈ দিব পাৰিব, তাৰপিছত আৰু নোৱাৰিব। চাই ল'ব, এড্ৰেছটো ইয়াতে দিয়া আছে। তো আজিলৈ এইখিনিয়ে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।